মোৰ জীৱনৰ ব্যক্তিগত কথা ৰাজহুৱা কৰা মানসিকতা মোৰ নাই। তথাপিও মই নিৰুপায়। বিজুমণিৰ সৈতে মোৰ 2018 চনতেই সম্পৰ্ক। সেই কি ষড়যন্ত্ৰ আছিল বিশেষ নকওঁ। পাৰিলে মই টকাৰে জাক দিব লাগে, নিদিলে কি নাটক কৰে সেয়া তেওঁলোকৰ ঘৰৰ মানুহক সুধিব। মই নকওঁ। ছোৱালীজনী জন্মৰ পিছত মই ৰাতি ডিউটিৰ পৰা আহি অন্য ব্যক্তিৰ সৈতে কথা পাতি থকা অৱস্থাত ধৰা পেলাওঁ। তিনিমহীয়া ছোৱালীজনীৰ মুখলৈ চাই তেওঁ এবাৰ চান্স বিচৰাৰ বাবে দুদিনমানৰ বাবে মাকৰ ঘৰলৈ পঠিয়াই দিওঁ। সেয়া মই আজি পৰ্যন্ত কাকো নজনালোঁ। কি কাৰণে কিয় তাই মাকৰ ঘৰলৈ গৈছিল, নিজৰ ভিনীহিয়েকৰ লগত কি সম্পৰ্ক সেয়া পিছতহে জানো। দুলীয়াজানত ছোৱালীজনীৰ স্কুলৰ সুবিধাৰ বাবে ভাড়াঘৰ লৈ দিছিলোঁ। তাত তাই ভিনীহিয়েকক আনি ৰাখে, সেয়া মই পিছতহে গম পাওঁ। সুবিধা হ'ব বুলি স্কুটি এখন লৈ দিলোঁ। পিছে তেওঁ কাৰোবাৰ গাড়ীতহে অহা-যোৱা কৰে। মোক নজনোৱাকৈ ঘৰ খালী কৰিলে। আজি 2 বছৰৰ পৰা তেওঁৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। বৰ্তমান লখিমপুৰ কোৰ্টত ডিভ'ৰ্চ কেছ চলি আছে। তেওঁ মোৰ ওপৰত হোৱাই নোহোৱাই কিছুমান আৰোপ লগাইছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই লিখনিটো আছিল সত্যজিৎ বৰাৰ। জনপ্ৰিয় ইউটিউবাৰ কুহিৰ বিষয়ে যি কথা ওলাইছে সেয়া আপোনালোকে নিশ্চয় শুনি আছে। সত্যজিৎ বৰা নিজৰ পত্নী সন্তান থকাৰ পিছতো সত্যজিৎ বৰা জনপ্ৰিয় ইউটিউবাৰ কুহিৰ লগত আছে প্ৰেমৰ সম্পৰ্কত। জনামতে তেওঁলোকে মনে মনে কোৰ্ট মেৰেজো কৰিছে। বহুকেইটা কল ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈ গৈছে। তেওঁ নিজৰ পত্নীৰ চৰিত্ৰ কিদৰে মানসিক অশান্তিত ভুগিছে সেয়া কথা তেওঁ লিখনিৰ মাজেৰে জনাইছে। এনেধৰণৰ ঘটনা সমাজত কেতিয়াও নঘটক তাৰেই কামনা কৰিছোঁ। বাকী লিখনিটো শুনি আপোনালোকে কেনে পালে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ। আচলতে মই ইউটিউবত এটা লিখনি পাইছিলোঁ, সেয়েহে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যিসকলে চেনেলটো চাই আছে প্লিজ লাইক এটা কৰি দিব যদি ভাল লাগিছে, আৰু যিসকলে ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে। ধন্যবাদ।